নমস্কাৰ বন্ধুসকল, মোৰ নাম গোবিনাথ কামত ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট আৰু জনতান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তু সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'বিলাক ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, যদি কোনো ব্যক্তিয়ে তন্ত্ৰৰ সহায়ত যদি আপোনাৰ বান্ধোন লগাই দিয়ে, সেয়া যিকোনো ধৰণৰ বান্ধোন হ'ব পাৰে। সেয়া বিবাহৰ বান্ধোন হ'ব পাৰে, বিবাহ বন্ধ কৰি ৰখাৰ বান্ধোন হ'ব পাৰে, ব্যৱসায় উন্নতিত বাধা সৃষ্টি কৰিব ব্যৱসায় বান্ধি দিয়াৰ ব্যৱস্থা কৰিব পাৰে, বা আপোনাৰ মনটো বান্ধি দিব পাৰে। অৰ্থাৎ আপুনি একো কৰিবলৈ আপোনাৰ মন নাযায়, আপোনাৰ ঘৰৰ পৰা ওলাবলৈ মন নাযায়। যদি কোনোবাই আপোনাৰ তেনেধৰণে তান্ত্ৰিক প্ৰয়োগৰ জৰিয়তে আপোনাৰ বান্ধোন লগাই দিয়ে, তেন্তে সেই বন্ধন কিদৰে আপুনি কাটিব পাৰিব বা কিদৰে কটা হয়, সেই বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। বন্ধুসকল, আমাৰ সমাজত এনেকুৱা বহুতো দুষ্ট প্ৰকৃতিৰ ব্যক্তি আছে, যি তন্ত্ৰৰ সহায়ত কাৰোবাক হিংসা কৰি অন্যায়ভাৱে কাৰোবাৰ বিয়া বান্ধি ৰাখে, কাৰোবাৰ ব্যৱসায় বান্ধি দিয়ে, কাৰোবাৰ মন বান্ধি দিয়ে। এনেদৰে কিছুমান বান্ধোন লগাই দিয়ে। তাক সাধাৰণতে বান্ধ মৰা বুলি নকয়, তাক কোৱা হয় বান্ধোন কৰি ৰখা, বন্ধ কৰি ৰখা, বান্ধি ৰখা। তাক কোৱা হয় বন্ধন। এই বন্ধন যেতিয়ালৈকে খোলা নহয়, তেতিয়ালৈকে সেই ব্যক্তিজনৰ যদি বিবাহ বান্ধি থোৱা থাকে, সেই বিবাহ সম্পন্ন নহয়, বিভিন্ন সমস্যা আহে। যদি কাৰোবাৰ ব্যৱসায় বান্ধি থোৱা থাকে, তেন্তে তেওঁ যিমান চেষ্টা কৰিলেও কোনো ব্যৱসায়তে সুফল দেখাব নোৱাৰে। যদি কাৰোবাৰ মনটো বান্ধি দিয়ে, তেন্তে সেই ব্যক্তিজনৰ মনটো একো কৰিবলৈ মন নোযোৱা হয়, ঘৰৰ পৰা ওলাবলৈ মন নোযোৱা হয়। অৰ্থাৎ তেওঁৰ ইচ্ছা শক্তিটো নাইকিয়া হৈ যায়। কিবা এটা কৰাৰ ইচ্ছা, উদ্যম, এই বস্তুটো তেওঁ সম্পূৰ্ণ নাইকিয়া হৈ যায়। বন্ধুসকল, ইয়াকে কোৱা হয় বন্ধন কৰা। বন্ধন কৰিলে নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি হয়। বিবাহ বান্ধি ৰাখিলে বিবাহত সমস্যা হয়, ব্যৱসায় বান্ধি ৰাখিলে ব্যৱসায়ত সমস্যা হয়, কাৰোবাৰ মন বান্ধি ৰাখিলে সেই ব্যক্তিজনৰ মানসিক অৱস্থা দিনক দিনে বেয়া হ'বলৈ ধৰে। বন্ধুসকল, এতিয়া কথা হ'ল, এই বান্ধোন সেয়া লাগিলে যিকোনো বান্ধোনেই হওক, তাক আমি কিদৰে দূৰ কৰিম। বন্ধুসকল, এই বন্ধন দূৰ কৰিবৰ কাৰণে তন্ত্ৰশাস্ত্ৰত বিভিন্ন প্ৰয়োগ আছে, বিভিন্ন মন্ত্ৰ আছে, বিভিন্ন তত্ত্ব আছে। তাৰে অত্যন্ত সহজ আৰু স্বয়ংসিদ্ধ মন্ত্ৰ এটা আপোনালোকক মই দিবলৈ লৈছোঁ, যাৰ জৰিয়তে আপুনি যিকোনো ব্যক্তিৰ যিকোনো বান্ধোন নিমিষতে কাটিব পাৰে। আৰু তাৰ কাৰণে আপোনালোকক বিশেষ বস্তুৰ প্ৰয়োজন নহয়। বন্ধুসকল, তাৰপিছত এতিয়া মই যিটো মন্ত্ৰ আপোনালোকক দিম, সেই মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰি ল'ব। বিশেষকৈ মন্ত্ৰ যদি আপুনি শনিবাৰ মুখস্থ কৰে বা মঙলবাৰ মুখস্থ কৰে, তেন্তে ইয়াৰ শক্তি দুগুণে বৃদ্ধি পায়। আৰু লগতে মন্ত্ৰটো 108 বাৰ জপ কৰি ল'ব, তেতিয়া এই মন্ত্ৰটো আপোনাৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, প্ৰথমে মন্ত্ৰটো জানিলোঁ। মন্ত্ৰটো হৈছে লন চন বন তুই বৰ বীৰ, তোৰ নাম লৈয়া কাটিলাম আমুকেৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ খিল, কাটলাম কাৰ আজ্ঞে সিদ্ধ গুৰু শ্ৰীৰামেৰ আজ্ঞে, হৰিৰ যি চন্দিৰ দিল বৰ, আমুকেৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ খোল খোল খোল। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। মন্ত্ৰটো হৈছে লন চন বন তুই বৰ বীৰ, তোৰ নাম লৈয়া কাটলাম আমুকেৰ মন্ত্ৰ তন্ত্ৰ যন্ত্ৰ খিল, কাটলাম কাৰ আজ্ঞে সিদ্ধ গুৰু শ্ৰীৰামেৰ আজ্ঞে, হৰিৰ যি চন্দি দিল বৰ, আমুকেৰ তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ খোল খোল খোল। বন্ধুসকল, মন্ত্ৰটো এটা সৰু মন্ত্ৰ, কিন্তু ইয়াক আপোনালোকে ভালকৈ মুখস্থ কৰি, বিশেষকৈ শনি মঙলবাৰ মুখস্থ কৰি 108 বাৰ জপ কৰি ল'ব। বন্ধুসকল, এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক প্ৰয়োজন হ'ব 1 লিটাৰ কেঁচা গাখীৰৰ। তাৰ লগত প্ৰয়োজন হ'ব 7টা ঘাটৰ পানী, একেখন নদীৰ 7টা ঘাটৰ পানীৰ প্ৰয়োজন হ'ব। তাৰ লগতে অলপ চন্দনৰ পাউডাৰ প্ৰয়োজন হ'ব। এইখিনি বস্তু আমি এটা টেকেলিত ভালকৈ ভৰাই এই মন্ত্ৰটো আমি 108 বাৰ পাঠ কৰিব লাগিব। 108 বাৰ পাঠ কৰাৰ পিছত এই পানীখিনি যিজন ব্যক্তিৰ বান্ধোন লাগি আছে, তেওঁক ভালকৈ গা ধুৱাই দিব লাগে। আৰু লগতে তেওঁক 7 দিন সেই পানী খাবলৈ দিব লাগে। যদি এনে কৰা হয়, তেন্তে অতি কম দিনৰ ভিতৰত সেই ব্যক্তিজনৰ যিকোনো বন্ধন হওক, যেনেকুৱাই বান্ধোন নহওক, বিয়াৰ বান্ধোন হওক, ব্যৱসায়িক বান্ধোন হওক বা মন বান্ধি থোৱাই হওক, সকলোবিলাক বন্ধন তেওঁলোকৰ দেহাৰ পৰা আঁতৰি যায়। বন্ধুসকল, মন্ত্ৰটো অত্যন্ত শক্তিশালী মন্ত্ৰ, গুৰুমুখী মন্ত্ৰ। আপোনালোকক সুবিধাৰ্থে আগবঢ়াম। যদিহে আপোনালোকে ভালকৈ ইয়াক মুখস্থ কৰি প্ৰয়োগ কৰে, নিশ্চয় ইয়াৰ পৰা আপোনালোকে অতি শীঘ্ৰে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, বিশ্বাসৰ সৈতে, সম্পূৰ্ণ আস্থাৰ সৈতে ইয়াৰ প্ৰয়োগ কৰিব, নিশ্চয় আপোনালোকৰ কাৰ্যসিদ্ধি হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ যদি কাৰোবাৰ ওপৰত কোনো ব্যক্তি বান্ধোন লগাই ৰাখে, বিবাহৰ বান্ধোন হওক, কৰ্মৰ বান্ধোন হওক, ব্যৱসায়িক বান্ধোন হওক, তেন্তে সেই বান্ধোন কিদৰে কাটিব লাগে সেই বিষয়ে আজি আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে।
যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।